নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ, কিয়নো ITBPৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে। ITBPৰ ফালৰ পৰা নতুনকৈ টেলিকমিউনিকেশ্যনৰ যিটো কনষ্টেবল, হেড কনষ্টেবল আৰু চাব ইনস্পেক্টৰ আছে, সেই পোষ্টখিনিৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এই ভেকেঞ্চিখিনি গ্ৰুপ বি আৰু গ্ৰুপ চিৰ ভেকেঞ্চি হয়। হেড কনষ্টেবল আৰু চাব ইনস্পেক্টৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ফ্ৰেণ্ডছ, যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তেনেহ'লে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, বয়স কিমান হ'ব লাগিব, লগতে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, লগতে ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছে, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, ITBPৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ITBP টেলিকমিউনিকেশ্যনৰ চাব ইনস্পেক্টৰ, হেড কনষ্টেবল আৰু কনষ্টেবলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে ফ্ৰেণ্ডছ, আপোনালোকে 15 নৱেম্বৰৰ পৰা আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে 14 ডিচেম্বৰলৈকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াত কিমান ভেকেঞ্চি মুকলি কৰা হৈছে টোটেল, আমি ইয়াত সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। ইয়াত আপোনালোকৰ যিটো চাব ইনস্পেক্টৰ আছে, চাব ইনস্পেক্টৰ মেলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে 78টা। চাব ইনস্পেক্টৰ ফিমেলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে 14টা। টোটেল চাব ইনস্পেক্টৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে 92টা ভেকেঞ্চি মুকলি কৰা হৈছে। নেক্সট, যিটো হেড কনষ্টেবল আছে, হেড কনষ্টেবল মেলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে 325টা। আৰু ফিমেলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে 58টা ভেকেঞ্চি মুকলি কৰা হৈছে। টোটেল হেড কনষ্টেবলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে 383টা ভেকেঞ্চি মুকলি কৰা হৈছে। নেক্সট, যিটো কনষ্টেবল আছে, কনষ্টেবল মেলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে 44 আৰু কনষ্টেবল ফিমেলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে 7। অৰ্থাৎ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে কনষ্টেবলৰ কাৰণে 58টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ফ্ৰেণ্ডছ, আৰু এই ভেকেঞ্চিখিনিৰ 10% ভেকেঞ্চি ৰিজাৰ্ভেশ্যন কৰি ৰখা হৈছে। 10% ভেকেঞ্চি ইয়াত আপোনালোকৰ যিখিনি এক্স ছাৰ্ভিচমেন আছে, তেওঁলোকৰ কাৰণে এই ভেকেঞ্চিখিনি ৰিজাৰ্ভেশ্যন কৰি ৰখা হৈছে। নেক্সট, আপোনালোকৰ এই ভেকেঞ্চিখিনি যদি আপোনালোকে এপ্লাই কৰে, তো আপোনালোকে এই যিটো চাব ইনস্পেক্টৰ আছে, এই চাব ইনস্পেক্টৰ আৰু হেড কনষ্টেবল আৰু কনষ্টেবলত আপোনালোকক এটা ভাল চেলাৰী দিয়া হ'ব। তো পে স্কেল এটা আপোনালোকক ভাল দিয়া হ'ব। যিটো আপোনালোকৰ চাব ইনস্পেক্টৰ আছে, চাব ইনস্পেক্টৰটোত আপোনালোকক চেলাৰী দিয়া হ'ব প্ৰায় 35,400ৰ পৰা আপোনালোকক 1,12,400 ৰুপিজ আপোনালোকক চেলাৰী দিয়া হ'ব। আৰু এইটো চেলাৰী হৈছে লেভেল 6 চেলাৰী হয়। তো নেক্সট, আপোনালোকৰ যিটো হেড কনষ্টেবল আছে, সেইটোত আপোনালোকক যিটো চেলাৰী দিয়া হ'ব, সেইটো হৈছে 25,500ৰ পৰা 81,100 ৰুপিজ আপোনালোকক চেলাৰী দিয়া হ'ব। সেই চেলাৰীটো হৈছে লেভেল 4 চেলাৰী হয়। নেক্সট, আপোনালোকৰ যিটো কনষ্টেবল টেলিকমিউনিকেশ্যন আছে, সেইটোৰ কাৰণে আপোনালোকক চেলাৰী দিব 21,700ৰ পৰা 69,100 চেলাৰী আপোনালোকক দিয়া হ'ব। লেভেল 3 চেলাৰী আপোনালোকক দিয়া হ'ব। নেক্সট, আপোনালোকৰ এলাউন্স থাকিব। তো নেক্সট, আপোনালোকৰ যিটো ইয়াত এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে বয়সটো আপোনালোকৰ কিমান বিচাৰিছে ইয়াত উল্লেখ কৰিছে। যদি আপোনালোকে চাব ইনস্পেক্টৰ টেলিকমিউনিকেশ্যনত এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ বয়স হ'ব লাগিব 20 বছৰৰ পৰা 25 বছৰ। তো এইটো বয়সটো হৈছে জেনেৰেল কেণ্ডিডেটসকলৰ। আৰু বাকী যিখিনি ST SC OBC আছে, তেওঁলোকে ৰিলেক্সেশ্যন পাব। নেক্সট, আপোনালোকৰ যিটো হেড কনষ্টেবল আছে টেলিকমিউনিকেশ্যন, সেইটোত বয়সটো বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ST SC OBC সকলে ৰিলেক্সেশ্যন পাব। নেক্সট, আপোনালোকৰ যিটো কনষ্টেবল টেলিকমিউনিকেশ্যন আছে, সেইটোৰ কাৰণে আপোনালোকক বয়সটো বিচাৰিছে 18 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট, আপোনালোকৰ যিটো কোৱালিফিকেশ্যন, সেই কোৱালিফিকেশ্যনটো কিমান বিচাৰিছে চাব ইনস্পেক্টৰ, হেড কনষ্টেবল আৰু কনষ্টেবলৰ, সেইটো আপোনালোকক জনাবলৈ গৈ আছোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। নেক্সট, আপোনালোকৰ যিটো চাব ইনস্পেক্টৰ টেলিকমিউনিকেশ্যন আছে, তো ফ্ৰেণ্ডছ, আপোনালোকে যদি এই ভেকেঞ্চিটোত এপ্লাই কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা আপোনালোকে ডিগ্ৰী পাছ কৰা হ'ব লাগিব। অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেট
হ'ব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা তো লগতে আপোনালোকৰ সাবজেক্টটো বিচাৰিছে ইয়াত ফিজিক্স কেমিষ্ট্ৰি আৰু মেথমেটিক্স সাবজেক্টটো আপোনালোকৰ থাকিব লাগিব নেক্সট আপোনালোকে যদি ডিগ্ৰীটো আপোনালোকে ইনফৰমেশ্যন টেকনলজিৰ পৰা কৰিছে তো আপোনালোকে ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব সাব ইন্সপেক্টৰৰ ভ্যাকেন্সিখিনিত নেক্সট আপোনালোকৰ কম্পিউটাৰ সায়েন্সৰ পৰা যদি আপোনালোকে ডিগ্ৰী কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট বিচাৰিছে বা যদি আপোনালোকৰ এইটা আপোনালোকৰ কোৱালিফিকেশ্যন নাই তো আপোনালোকৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন নেক্সট আপোনালোকৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন পৰা যদি আপোনালোকৰ ডিগ্ৰী কৰা আছে তো আপোনালোকে সাব ইন্সপেক্টৰ ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব বা যদি আপোনালোকৰ এইটা ডিগ্ৰী কোৱালিফিকেশ্যনটো নাই তো আপোনালোকৰ যদি কম্পিউটাৰ এপ্লিকেশ্যনৰ পৰা আপোনালোকৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেট কৰা আছে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ যদি BE ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনৰ পৰা কৰা আছে তো আপোনালোকে এইটো ভ্যাকেন্সিত সাব ইন্সপেক্টৰ ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব বা ইনষ্ট্ৰুমেণ্টেশ্যন আছে কম্পিউটাৰ সায়েন্স আছে ইলেক্ট্ৰিকেল ইনফৰমেশ্যন টেকনলজি আছে এইটা আপোনালোকৰ যদি BA কৰা আছে তো আপোনালোকে সাব ইন্সপেক্টৰটোত এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ যদি এছ'চিয়েটেড মেম্বাৰ অফ ইনষ্টিটিউশ্যন অফ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন নে বা আপোনালোকৰ ইনষ্ট্ৰুমেণ্টেশ্যন বা আপোনালোকৰ কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰিকেল বা ইনফৰমেশ্যন টেকনলজি ইঞ্জিনিয়াৰ বা ইকুইভেলেণ্ট আপোনালোকৰ যদি এইকেইটা কৰি থোৱা আছে তো আপোনালোকে সাব ইন্সপেক্টৰ ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ যিটো হেড কনষ্টেবল আছে হেড কনষ্টেবল টেলিকমিউনিকেশ্যনত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব লগতে আপোনালোকৰ হাই সেকেন্ডাৰীত ফিজিক্স কেমিষ্ট্ৰি আৰু মেথমেটিক্স সাবজেক্ট থাকিব লাগিব লগত উইথ 40% মাৰ্ক আপোনালোকৰ 40% মাৰ্ক হাই সেকেন্ডাৰীত থাকিব লাগিব তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব বা যদি আপোনালোকৰ এইটো নাই তেনেহ'লে আপোনালোকে যদি 10 পাছ কৰাৰ লগতে আপোনালোকে যদি 2 বছৰৰ ITI ডিপ্লোমা কৰি থৈছে তো আপোনালোকে এই ভ্যাকেন্সিটোত এপ্লাই কৰিব পাৰিব ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰিকেল বা কম্পিউটাৰ আৰু পৰা যদি আপোনালোকে ITI কৰি থৈছে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত হেড কনষ্টেবলত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকে যদি 10 পাছ কৰি থৈছে লগতে আপোনালোকৰ যদি PCM সাবজেক্টটো আপোনালোকে আছিল 3 বছৰৰ যদি আপোনালোকৰ ডিপ্লোমা আছে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব ডিপ্লোমাটো আপোনালোকৰ ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন ইনষ্ট্ৰুমেণ্টেশ্যন কম্পিউটাৰ সায়েন্সৰ ইনফৰমেশ্যন টেকনলজি বা ইলেক্ট্ৰিকেল আদিৰ পৰা যদি আপোনালোকৰ 10 পাছ কৰি ডিপ্লোমা কৰি থোৱা আছে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত অৰ্থাৎ আপোনালোকে হেড কনষ্টেবলত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট যেটো আপোনালোকৰ কনষ্টেবল আছে টেলিকমিউনিকেশ্যন এইটোত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে সিম্পল 10 পাছ কৰিলে এই ভ্যাকেন্সিটোত এপ্লাই কৰিব পাৰিব এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে নেক্সট আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট তো আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছো তো আপোনালোকে ইয়াত চাই ৰাখিব ভিডিঅটো তো ইয়াত আপোনালোকৰ যেটো শিডিউল ট্ৰাইব আছে অৰ্থাৎ ST আছে তেওঁলোকৰ কাৰণে ইয়াত আপোনালোকৰ হাইটটো আপোনালোকৰ বিচাৰিছে এছ আপোনালোকৰ হাইটটো বিচাৰিছে মেল কেণ্ডিডেটসকলৰ 162.5 সেন্টিমিটাৰ আৰু ফিমেলৰ হাইটটো বিচাৰিছে 150 সেন্টিমিটাৰ আৰু তাৰছত আপোনালোকৰ যেটো চেষ্টটো আপোনালোকৰ অনলি মেল কেণ্ডিডেটৰ জোখা হ'ব তো চেষ্টটো বিচাৰিছে SI ৰ কাৰণে 77 নৰ্মেল হ'ব লাগিব আৰু 5 সেন্টিমিটাৰ ফুলা আপোনালোকৰ 82 হ'ব লাগিব নেক্সট যেটো হেড কনষ্টেবল আছে হেড কনষ্টেবল আৰু কনষ্টেবলৰ কাৰণে চেষ্টটো বিচাৰিছে ST সকলৰ কাৰণে 76 নৰ্মেল হ'ব লাগিব আৰু 85 সেন্টিমিটাৰ ফুলা আপোনালোকৰ 81 হ'ব লাগিব নেক্সট যিখিনি আপোনালোকৰ ষ্টেট আছে আপোনালোকৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড সিকিম মিজোৰাম মেঘালয় হিমাচল প্ৰদেশ কাশ্মীৰ ৰিজন জম্মু কাশ্মীৰ ইউনাইটেড টেৰিটৰী আৰু লাডাখৰ যিখন ষ্টেট আছে সেইখন ষ্টেটৰ কাৰণে ইয়াত যেটো হেড কনষ্টেবলৰ কাৰণে চেষ্টটো বিচাৰিছে 80 নৰ্মেল হ'ব লাগিব আৰু 5 সেন্টিমিটাৰ ফুলা 80 হ'ব লাগিব নেক্সট হেড কনষ্টেবলৰ কাৰণে বিচাৰিছে চেষ্টটো 78 নৰ্মেল আৰু 5 সেন্টিমিটাৰ ফুলা 83 সেন্টিমিটাৰ হ'ব লাগিব আৰু কনষ্টেবল আৰু হেড কনষ্টেবলৰ কাৰণে আৰু যেটো আপোনালোকৰ হাইট বিচাৰিছে হাইটটো বিচাৰিছে 165 সেন্টিমিটাৰ হ'ব লাগিব মেল কেণ্ডিডেটসকলৰ আৰু ফিমেল কেণ্ডিডেটসকলৰ 155 সেন্টিমিটাৰ হ'ব লাগিব হাইটটো নেক্সট বাকি যিবিলাক ষ্টেট আছে আৰু ইউনিয়ন টেৰিটৰিজ আছে এইগিখনৰ কাৰণে আপোনালোকৰ ইয়াত SI ৰ কাৰণে হাইট মানে যেটো চেষ্ট হয় চেষ্টটো বিচাৰিছে 80 নৰ্মেল আৰু 5 সেন্টিমিটাৰ ফুলাই 85 হ'ব লাগিব
নেক্সট যেটো হেড কনষ্টেবলৰ কনষ্টেবল আছে তো তাত আপোনালোকৰ যেটো সাইজ বিচাৰিছে তে 80 নরমাল আৰু 5 cm ফলা 85 cm হ'ব লাগিব নেক্সট ইয়াত হাইটটো বিচাৰিছে মেল ক্যান্ডিডেট সকলৰ কাৰণে 170 cm আৰু ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে হাইটটো বিচাৰিছে 157 cm এখিনি আছিল ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে যেটো সিলেকশন প্ৰসেস হয় সিলেকশন প্ৰসেসটো আপোনালোকৰ প্ৰথমতে ফিজিক্যাল efficiency টেস্ট আৰু ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট অনুষ্ঠিত হ'ব পিছৰ আপোনালোকৰ ৰিটেন টেস্ট আৰু তাৰ পিছত আপোনালোকৰ মেডিকেল টেস্ট আৰু হেকত আপোনালোকৰ যেটো ডকুমেন্ট ভেৰিফিকেশন টেস্ট অনুষ্ঠিত হ'ব নেক্সট আপোনালোকৰ যেটো ফিজিক্যাল এফিচিয়েন্সি টেস্টত আপোনালোকৰ যিখিনি সাব ইন্সপেক্টৰ ভ্যাকেন্সি আছে তেওঁলোকৰ কাৰণে 100 মিটাৰ ৰেস হ'ব অৰ্থাৎ ৰানিং হ'ব মেল ক্যান্ডিডেট সকলৰ কাৰণে আৰু টাইম থাকিব আপোনালোকৰ 16 সেকেন্ড নেক্সট আপোনালোকৰ ফিমেলৰ কাৰণে 100 মিটাৰ ৰেস হ'ব তাত আপোনালোকৰ টাইম থাকিব 18 সেকেন্ড আপোনালোকৰ টাইম থাকিব নেক্সট আপোনালোকৰ এটা ৰানিং হ'ব 1.6 কিলোমিটাৰৰ তাৰ আপোনালোকৰ টাইম থাকিব 7 মিনিট 30 সেকেন্ড আৰু মেল ক্যান্ডিডেট সকলৰ কাৰণে আৰু যেটো ফিমেল ক্যান্ডিডেট সকল তেওঁলোকৰ 800 মিটাৰ ৰানিং হ'ব তাত আপোনালোকৰ টাইম থাকিব 4 মিনিট 45 সেকেন্ড টাইম থাকিব আৰু যেটো হেড কনষ্টেবল আছে হেড কনষ্টেবলত প্ৰথমতে 1.6 কিলোমিটাৰ ৰানিং হ'ব টাইম থাকিব 7 মিনিট 30 সেকেন্ড মেল ক্যান্ডিডেট সকলৰ কাৰণে আৰু তাৰ পিছত ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে 800 মিটাৰ ৰানিং হ'ব তাত টাইম থাকিব 4 মিনিট 45 সেকেন্ড তাৰ পিছত আপোনালোকৰ 11 ফুট লং জাম্প হ'ব হেড কনষ্টেবলৰ কাৰণে আৰু ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে 9 ফুট লং জাম্প হ'ব নেক্সট আপোনালোকৰ যেটো হাই জাম্প হ'ব 3.5 ফুট মেল ক্যান্ডিডেট সকলৰ কাৰণে তাৰ পিছত ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে 3 ফুট আপোনালোকৰ হাই জাম্প টেস্ট অনুষ্ঠিত হ'ব এই যেটো ফিজিক্যাল টেষ্টৰ কথা কলো হেড কনষ্টেবল আৰু কনষ্টেবলৰ যিখিনি ভ্যাকেন্সি আছে তেওঁলোকৰ কাৰণে একে ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব একে ফিজিক্যাল টেষ্ট অৰ্থাৎ হেড কনষ্টেবল আৰু কনষ্টেবলৰ একে ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিবলৈ হলে আপোনালোকে কিছু এপ্লিকেশন ফিজ দিব লাগিব যিখিনি সাব ইন্সপেক্টৰৰ ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনিত ইউআৰ ওবিসি আৰু ইডব্লিউএছ ক্যান্ডিডেট সকলে 200 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু এসটি এসসি সকলে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে ফিমেল ক্যান্ডিডেট সকলে 1 টকাও আপোনালোকে এপ্লিকেশন ফিজ দিব নালাগে নেক্সট আপোনালোকৰ যেটো হেড কনষ্টেবল আৰু কনষ্টেবল ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনিত ইউআৰ ওবিসি ইডব্লিউএছ ক্যান্ডিডেট সকলে 100 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু ফিমেল এসটি এসসি ক্যান্ডিডেট সকলে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে নিশ্চয় এই ভ্যাকেন্সিখিনিৰ বিষয়ে আপোনালোকে ডিটেইলছত নিশ্চয় গম পালে ডিটেইলছখিনি তো যদি আপোনালোকে এডুকেশন কোৱালিফিকেশন মিলে যদি আপোনালোকে এই ভ্যাকেন্সিখিনিৰ প্ৰতি ইন্টাৰেষ্ট হয় তো আপোনালোকে কালিৰ পৰা এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব তো আপোনালোকে 14 ডিসেম্বৰলৈকে আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব যদি ফ্ৰেন্ডছ এই ভ্যাকেন্সিখিনিৰ প্ৰতি আপোনালোকে ইন্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰি ল'ব পাৰে তো এটো আছিল আপোনালোকৰ ভিডিওটো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব জেআৰ টেকনিক্যাল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় অসম